নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। জুবিন গাৰ্গৰ বিষয়ে যিবোৰ কথা ওলাইছে তাৰে কিছুমান কথা সঁচা বুলি প্ৰমাণিত হৈছে। যেনে আপোনাৰ জুবিন গাৰ্গৰ মৃত্যুৰ 9 ঘণ্টা পিছত প্ৰেছক জনোৱা হৈছে, মানে সাংবাদিকক নিউজ চেনেলক জনোৱা হৈছে আৰু যে তেওঁ জুবিন গাৰ্গ শাৰীৰিকভাৱে অসুস্থ। মানে অলৰেডি মানুহজন মৰা 8 ঘণ্টা 9 ঘণ্টা হৈ গ'ল। আৰু সেইটো যোৱাকালি ভিক্টৰ দাসে কিবা এটা কেলকুলেট কৰি কিনে ওলাইছে। আৰু সেই কুৱেশ্যনটো তেওঁ সুধিছে, সকলোকে সুধিছে, অসমৰ ৰাইজক সুধিছে। মই চালোঁ তেওঁৰ মানে সেই যিটো তেওঁ লাইভ আহি কৈছে, সেই লাইভটো মই চাই আছিলোঁ। তো হয় কথাটো, কাৰণ কিয় যিটো টাইমিং গেপ হয়, যেতিয়া নিউজ চেনেলক জনোৱা টাইম আৰু যেতিয়া মৃত্যুৰ টাইম, এই দুটাৰ মাজত 8 ঘণ্টা 9 ঘণ্টা ডিফাৰেঞ্চ আছে। আৰু নিউজক জনাইছে কি বুলি, যে জুবিন গাৰ্গ শাৰীৰিকভাৱে অলপ অসুস্থ। তো জনোৱা মানে প্ৰচেছটো চাওক, শাৰীৰিকভাৱে অলপ জুবিন অসুস্থ। তাৰে পিছত ঠিক তাৰে 2 ঘণ্টা পিছত নিউজক জনাইছে যে জুবিন ইজ ন' মোৰ, জুবিন ইজ পাছ এৱে। মানে গোটেই জনোৱাৰ ছিষ্টেমটোতে আপোনাৰ গোটেই গণ্ডগোলটো ওলাই আছে। এজন মানুহ মৰি যোৱা 8 ঘণ্টা 9 ঘণ্টা হোৱাৰ পিছত নিউজ চেনেলক ফোন কৰি কৈ আছে যে জুবিন শাৰীৰিকভাৱে অসুস্থ। আকৌ 2 ঘণ্টা পিছত ফোন কৰি কৈ আছে যে হি ইজ ন' মোৰ। হোৱাট ইজ দিছ? তো এইটো হ'ল মানে আটাইতকৈ ডাঙৰ কুৱেশ্যন মাৰ্ক। মৰা মানুহ এজনক 8 ঘণ্টা 9 ঘণ্টা পিছত শাৰীৰিক অসুস্থ বুলি কৈ আছে। নেক্সট 2 ঘণ্টা পিছত কৈ আছে হি ইজ ন' মোৰ। তাৰমানে প্ৰথম ঝাটকাটো তাতে হৈ আছে। নেক্সট যেতিয়া দ্বিতীয় হৈ আছে, মানে কাৰণ কি? কাৰণটোতো আপোনাৰ এইটো এতিয়া চবেই গম পাই গ'ল যে জেকেট নাই, আৰু কিবা হোৱাটছআপ স্ক্ৰীনশ্বট এইবিলাক গোটেই মানে আহিছে। কাৰ হয়, কি হয়, কোনে কৰিছে, কোনে স্ক্ৰীনশ্বট মাৰিছে, কোনে লিক কৰিছে, এইবোৰতো পোহৰলৈ অহা নাই, কিন্তু ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। সেইটো মানে কাৰ মোবাইলৰ পৰা ওলাইছে সেইবিলাক তদন্তৰ বিষয়। আৰু স্ক্ৰীনশ্বটটো সঁচা মিছা সেইটোও তদন্তৰ বিষয়। যি হওক, তো তেনেকুৱা কথাটো এতিয়া ওলাই আছে। তো এতিয়া কথাটো হ'ল কি, এইবিলাক তদন্ত কোনে কৰিব? এতিয়াতো গৰিমা বৌৱেতো কৈছে বোলে সিদ্ধাৰ্থক একো নকৰিব। আৰে ভাই, সিদ্ধাৰ্থক কোনে কি কৰিলে? আপুনি সোধক সিদ্ধাৰ্থক যে সিদ্ধাৰ্থক কি হৈছিলে। বা এতিয়া কথা বহুত আছে, মই কৈ আছোঁ পিছত। আজি ৰাখিছোঁ আৰু।